আমাৰ মহাবিদ্যালয়ত পদাৰ্পণ কৰাৰ শুভেচ্ছা স্বৰূপে মহাবিদ্যালয়ৰ তৰফৰ পৰা এখনি মান্যবস্ত্ৰৰে তেখেতক ফুলাম গামোচাৰ আদৰণি জনাব বিচাৰিছোঁ। মই আমাৰ ছাত্ৰী মৰমৰ ছাত্ৰী মুনমি বৰাক ছাৰক এখনি ফুলাম গামোচাৰ আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ। আমাৰ সৌভাগ্যৰ বিষয় যে যান বাহন চলোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ যুৱকসকল অকণমান অনিয়ন্ত্ৰিত হয়। তোমালোকে আজি বাইদেউৰ সৈতে চিনাকি হ'বলৈ পাবা। যান বাহন শাখাৰ পৰিদৰ্শক চেমিম চুলতানা বেগম বাইদেউ আমাৰ মাজত আছে। বাইদেউক মই মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। বাইদেউক মানে ফুলাম গামোচা আদৰণি জনাবৰ বাবে মই অৰ্পণা চাওৰাক আহ্বান জনাইছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় চাইবাৰ চিকিউৰিটি। আমি চাইবাৰ ক্ৰাইমত কোন সময়ত কেনেকৈ ভৰি দিওঁ সেইটো ঠিকনা নাই। গতিকে সেই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এক দৃশ্যশ্ৰাব্য মাধ্যমেৰে আমাক বুজাবৰ বাবে যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক চাইবাৰ চেলৰ বিতুপন নাথ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে মই নাথ ডাঙৰীয়াক মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। নাথ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ আদৰণি জনাবৰ বাবে মই ছাত্ৰী মৌচুমী দাসক আহ্বান জনাইছোঁ। আমাৰ এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ মাজত আছে। ছাৰক মই মঞ্চত আসন ল'বৰ বাবে অনুৰোধ জনালোঁ। ছাৰে আমাৰ মাজত গামোচা গ্ৰহণ নকৰে, গতিকে ছাৰক এটি হাত তালিৰে আদৰণি জনাবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। যোৰহাট আইন প্ৰাধিকৰণৰ যি সজাগতামূলক কাৰ্যসূচী, এই কাৰ্যসূচীটিৰ অংশস্বৰূপে আমাৰ মাজত উপস্থিত হোৱা বিভিন্ন বিষয়বৰ্গক আমি আদৰণি জনাই দুআষাৰ বক্তব্য ৰাখিবৰ বাবে মই সন্মানীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ। আমাৰ মহাবিদ্যালয়ত চাইবাৰ চিকিউৰিটি, ডিজিটেল ল আৰু ট্ৰেফিক ৰুল এই সম্পৰ্কত এক বাৰ্তালাপৰ বাবে আমি আমন্ত্ৰণ কৰা ডিষ্ট্ৰিক্ট প্ৰশাসনৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, মঞ্চত উপবিষ্ট হৈ থকা আমাৰ ডিষ্ট্ৰিক্ট অথৰিটি দুজন বিষয়ববীয়া, মৰমৰ ছাত্ৰ ছাত্ৰী তথা মহাবিদ্যালয়ৰ শিক্ষকবৃন্দ, যি কি নহওক আজি ময়ো শিকিম বুলিহে আহিছোঁ। আজি তেখেতসকলৰ অতি সুন্দৰ বক্তব্যৰ যোগেদি আপোনালোকেও খুব উৎসাহিত হ'ব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে যিখিনি নাজানে সেইখিনি তেখেতসকলৰ লগত বিনিময় কৰিব যে ছাৰ এইটো, মেডাম এইটো কৰিলে কি হ'ব, এইটো কৰিলে নকৰিলে কি হ'ব, এই কথাখিনি আপোনালোকে সুধিব, মনোগ্ৰাহী হ'ব বুলি ভাবিছোঁ, সেই আশা ৰাখিছোঁ। আজি মই বেছি ভাল লাগিছে কিহৰ কাৰণে, 2020 চনত ইংৰাজী সাহিত্যত এইখন মহাবিদ্যালয়ৰ পৰা কৃতিত্বৰে খুব ভাল ৰিজাল্ট কৰি চাইবাৰ চিকিউৰিটি ব্ৰাঞ্চত এটা সন্মানীয় চাকৰি পাবলৈ আমাৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ নাম হৈছে আছফিক জাহিৰ, ইংৰাজী মেজৰ। মই তেওঁ আজি মোৰ লাভটো সেইটোৱে হ'ল যে শিক্ষক জীৱনৰ এটা আমাৰ সম্পদ আমি এটা হেৰিয়াৰ লগত আহিছে। গতিকে অধ্যক্ষ হিচাপে মই তেওঁলৈ এখন গামোচা গোটাই ৰাখিছোঁ আৰু এই গামোচাখন যোগেদি তেখেতক চাকৰিও শুভেচ্ছা দিলোঁ, প্ৰাক্তন ছাত্ৰ হিচাপেও শুভেচ্ছা দিলোঁ আৰু বিভিন্ন ধৰণৰ সুবিধা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত মই আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কোনোবা আছে নেকি বাৰু? পিনিয়ে ইয়াতে ক্লাছ কৰিছে। এতিয়া তুমিও তেনেকৈ হ'ব লাগিব। আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তেনেধৰণে হোৱাৰ আশাৰে তেওঁক অভিনন্দন জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনালোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ বক্তব্যই আমাক
এক নতুন সোৱাদ দিব আৰু ময়ো শিকিম। ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি সঁচাকৈ আপ্লুত হৈছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ আমাৰ মাজত আহি উপস্থিত আছে। তেওঁ ইয়ালৈ আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট লিগেল চেল অহাৰ ক্ষেত্ৰত আমাৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰি আছিলে। গতিকে তেওঁক আমি শুভেচ্ছা জনাইছোঁ তেখেতৰ যাত্ৰা পথত। যাই কি নহওক, আমি মূল কাৰ্যসূচীলৈ আগবাঢ়িব খুজিছোঁ। শ্ৰদ্ধাৰ বৈষ্ণৱ ছাৰক তেখেতৰ এই সম্পৰ্কত সজাগতা সৃষ্টিৰ অৰ্থে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেখেতৰ বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। ছাৰ, আজি সভাত উপস্থিত এই মহাবিদ্যালয়ৰ অধ্যক্ষ আচলতে বিনোদনমূলক কামৰ কাৰণে সোমাম, কিন্তু সোমাই গৈ বহুতো অসুবিধাত পৰিব লগা হয়। সেইখিনিত অলপ যদি সজাগ কৰিব পাৰোঁ। আৰু ট্ৰাফিক ৰুলটো ৰখাৰ কাৰণ হৈছে সদায়ে দেখা যায় ট্ৰাফিক ভংগ কৰাত আমাৰ যুৱচাম বেছিভাগে আগবাঢ়ি আহে। ট্ৰাফিকৰ ৰুল মানাটো ইমান কঠিন কামো নহয়। সৰু সুৰা দুই এটা বস্তু যদি মানুহ, সেইটো আমি কেতিয়া মানুহ যেতিয়া পুলিচ সন্মুখত পৰে, কিহৰ কাৰণে? ফাইনৰ পৰা বাচিবৰ কাৰণে। আৰু হেলমেটৰ কথাই যদি কওঁ, হেলমেটটো আমি কৰবাত যদি চেকিং থাকে তেতিয়াহে লগাম, নহ'লে হেলমেটটো লগোৱাটো মানুহে দৰকাৰী বুলি নাভাবে। কি হয়, হেলমেট নাথাকিলে বেছি নহয় 1000 টকা ফাইন দিব লাগিব। সেই 1000 টকা বচাবৰ কাৰণে আমি হেলমেট লগাব পাৰোঁ, কিন্তু নিজৰ প্ৰাণটো বচাবৰ কাৰণে হেলমেট লগাব নকৰোঁ। সেই 1000 টকাতকৈ কি নিজৰ প্ৰাণটো কম দামী? নিজৰ প্ৰাণটোতকৈ হাজাৰ টকা, কিন্তু 1000 টকা বচাবৰ কাৰণে চবে লগায়। ক'ৰবাত চেকিং থাকিলে কিন্তু লগাবই। হেলমেটটো হাতত গৈ থকাও আমি দেখিছোঁ। আমি তেনেকুৱাও পাইছোঁ, বহুতো পাইছোঁ। প্ৰায় লোকেলতো যদি বহু এমপি কেছ যদি থাকে, বহুতে ক'ব, ছাৰ হেলমেটটো মোৰ হাততে আছিলে। কোনোবাই ক'ব, নাই ছাৰ মই ঘৰৰ পৰা ওলাইহে গৈছিলোঁ। এক্সিডেণ্ট হ'বৰ কাৰণে 10 কিলোমিটাৰ যাব নালাগে, 10 মিটাৰ দূৰত গ'লেও এক্সিডেণ্ট হ'ব পাৰে। তাৰমানে ঘৰৰ পৰা ওলাই যাওঁতে মই ঘৰৰ সন্মুখত ক'ৰবাত দোকান এটাত গৈছিলোঁ বস্তু এটা আনিবলৈ, সেইকাৰণে হেলমেট নলগাম। আৰু ক'ৰবাত দূৰত গ'লেহে লগাম, সেইটো কথা নহয়। কাৰণ আজি দেখা গৈছে এক্সিডেণ্টত যিমান মানুহ প্ৰাণ যায়, বহুতো বিমানতকৈ বেছি ল'ব পাৰিব বা কিবা সমস্যা থাকিলে সমস্যাৰ সমাধান ল'ব পাৰিব। সেইখিনি মই ক'লোঁ আমাৰ DLS বিষয়ে। আৰু এই যিখিনি আজিৰ টপিক আছে চাইবাৰ চিকিউৰিটি বা ট্ৰাফিক ৰুলছ, সেইটো আমাৰ বিচিত্ৰ বক্তা দুগৰাকী আছে, তেওঁলোকে ক'ব। মই আৰু বেছি দীঘল নকৰোঁ, মোৰ বক্তব্য ইয়াতেই সামৰিছোঁ। ধন্যবাদ। বৈষ্ণৱ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। সঁচাকৈ আমি প্ৰয়োজনতে ছিট বেল্ট লগাওঁ, প্ৰয়োজনতে হেলমেটটো পিন্ধোঁ, যিটো আমাৰ কাৰণে, বহুতৰ কাৰণে জীৱনলৈ জটি পৰাৰ সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। বহুতো ইতিমধ্যে আমাৰ মাজৰ পৰা মেলানি মাগিছে সেই অকণমান ক্ষুদ্ৰ ভুলটোৰ কাৰণে। 1000 টকা ভয়ত আমি জীৱনটোৱেই শিপলীয়া কৰিবলৈ আমি আগবাঢ়িছোঁ। এইটো এটা মাৰাত্মক ব্যাধি ৰূপে পৰিগণিত হৈছে। ল'ৰাবোৰক দেখোঁ মেক্সিমামে চুলি বেয়া হোৱাৰ ভয়ত হেলমেটটো নিপিন্ধে। মেক্সিমামৰ সেইটো এটা বেমাৰ, আৰু এই বেমাৰটোৱে মাৰাত্মক কৰিছেগৈ, পিতৃ মাতৃৰ বিষাদগ্ৰস্ততা বঢ়াই আনিছে। যাই কি নহওক, ছাৰে বক্তব্য ৰখাৰ বাবে তেখেতৰ ব্যস্ততা, ছেছন জাজ হিচাপে তেখেতৰ যথেষ্ট কৰ্মব্যস্ততা আছে, তাৰ মাজতো তেখেতে আমাৰ মাজত এই দুআষাৰ বক্তব্য দিয়াৰ বাবে, ৰখাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইবাৰ আমি, তোমালোকে জানা যে হেলমেটটো নিপিন্ধিলে, ছিট বেল্ট নলগালে বা বাইক জোৰেৰে চলালে, ৰাস্তাত অতন্দ প্ৰহৰী হিচাপে আমাৰ সুৰক্ষাৰ বাবে থকা মটৰ ভেহিকল বিষয়াসকল, পৰিবহণ বিভাগৰ বিষয়াসকল, তাৰে মাজৰ মটৰ ভেহিকল ইন্সপেক্টৰ সুলতানা বাইদেউ মেডাম আমাৰ মাজত আছে। গতিকে তেখেতক মই তেখেতৰ বক্তব্য ৰাখিবৰ বাবে, সজাগতামূলক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাওঁ। বাইদেউ। শ্ৰদ্ধাৰ মাননীয় শিক্ষাগুৰুসকল, আজি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ DLS ছেক্ৰেটাৰী ছাৰ, আমাৰ চাইবাৰ ক্ৰাইমৰ বিষয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই ধন্যবাদ যাচিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে।
আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। তোমালোকে মোক ৰাস্তাত দেখিছা নাই? দেখিছা নাই? দেখিছা চাগে? মই দুজনমানক চিনি পাইছো ইয়াৰে ৰাস্তাত লগ পোৱা। গোটেইকেইজন কিমানৰ বাইক আছে হাত দাঙাচোন। কাৰ স্কুটি আছে? মামাই স্কুটি দিছে হয় নাই? আমাৰ চিএম চাওঁ হাত দাঙা। লাইচেন্স নোহোৱাকৈ কিমানজনে চলাই আছে? আজি মই এটা প্ৰেজেণ্টেশ্যন তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি আনিছোঁ। মই তোমালোকৰ আগত দেখুৱাম, তোমালোকে ভালকৈ বুজি পাবা। তাৰপাছত কিছুমান অফেন্স আছে আৰু এই অফেন্সবিলাকৰ তোমালোকে কৰিলে গভৰ্ণমেণ্টে তোমালোকৰ পৰা লাভ পায়, ঠিক আছে? আৰু তোমালোকে নকৰিলে তোমালোকৰ লাইফৰ কাৰণে ছেফটি হয়। আমি সেইখিনি গম পাম। এতিয়া চাবা, ৰাস্তালৈ যেতিয়া ওলাই যাবা, ঠিক আছে? ৰাস্তালৈ ঘৰৰ পৰা যেতিয়া প্ৰথমে ওলাই যাবা, ৰাস্তাটো পাবা, লগতে কি পাবা? কিছুমান বস্তু ৰৈ থাকে ৰাস্তাত। কিছুমান দুৰ্ঘটনাও থাকে, ঠিক আছে? তো ৰাস্তাত যেতিয়া আমি ওলাই যাম, পথ দুৰ্ঘটনা, ঠিক আছে? প্ৰথম আমি বিপদৰ পৰা বাচিব লাগিব। প্ৰিকশ্যনছটো আগত ল'ব লাগে নাই? লাগে, তোমালোকে শিকিছাই। ৰাস্তাত যেতিয়া ওলাই যাম কিছুমান দুৰ্ঘটনা হয়। সেই দুৰ্ঘটনা অকল গাড়ীৰ লগতে হ'ব পাৰে নেকি? খোজকাঢ়ি যোৱা মানুহৰ লগতো হ'ব পাৰে, যিকোনো বস্তু ৰাস্তাত পৰি থকা বস্তুৰ লগতো হ'ব পাৰে, ৰাস্তাৰ কিছু অংশৰ লগতো হ'ব পাৰে। যেনেকৈ যোৰহাটত কি হয়, ডিভাইডাৰ খুব মাৰেগৈ গৈ ডিভাইডাৰবোৰ চব ভাঙি পেলাইছে এক্সিডেণ্ট কৰি। সেয়া দুৰ্ঘটনাবোৰ অকল বুলি দুখন গাড়ীৰ মাজত হৈছে, দুখন বাইকৰ মাজত হৈছে তেনেকুৱা নহয়। সেয়া মানুহৰ লগতো হ'ব পাৰে। পেডেষ্ট্ৰিয়ান, যদি তুমি খোজকাঢ়ি গৈ আছা তোমাকো কোনোবাই মাৰিব পাৰে। এইটো এটা এনিমেটেড ভিডিঅ', ৰিয়েল লাইফত এইটো ঘটনা ঘটি আছে, ঠিক আছে? মোবাইল ফোন, এই আছা মোবাইল ফোন ইউজ কৰি গাড়ী চলালে কি হয়? ময়ো টিচাৰে আছিলোঁ, গম পাইছানে? সেইকাৰণে বুজি পাওঁ তোমালোকক। মোবাইল ফোনত কি হ'ব পাৰে? কিবা টেনশ্যন হ'ব পাৰে, তাৰ লগত কাজিয়া হৈ থাকিব পাৰে। তাৰ ফলস্বৰূপে কি হ'ব? এতিয়া কি হৈছে? আনছেফ এনভাইৰনমেণ্ট। মই কৈছিলোঁ ন, এক্সিডেণ্ট অকল গাড়ী, মানুহ সেইবিলাক নহয়, কিছুমান পৰিৱেশৰ কণ্ডিশ্যনৰ ওপৰতো হ'ব পাৰে। এইটো কি হ'ল বাৰু? আমাৰ অসমত বেছিকৈ হয় নেকি? গৰুবোৰ ৰাস্তাত চৰে বুলি কয় আজিকালি, পথাৰত কম চৰে, হয়নে? যাৰ যাৰ ঘৰত গৰু ছাগলী আছে আজিকালি ক'বা বান্ধ হ'ল, হয় নাই? নহ'লে কি হ'ব? এক্সিডেণ্ট হ'ব ৰাস্তাত। ৰিয়েল হাইৱেত অতি বেছিকৈ প্ৰেক্টিছ কৰা দেখা গৈছে। এইটো এটা ৰিয়েল ক্লিপ হয়, CCTV ক্লিপ হয়। এইটো ওৱান ৱে ৰোড গৈ আছে, এখেতেতো ওৱান ৱে বুলি ভাবিছে, এফালৰ পৰা এজন ড্ৰাইভাৰ যাব। কি হ'ল? সেই সিফালৰ পৰা অহা স্কুটিখন ওলোটাকৈ আহিলে। সেইকাৰণে কেতিয়াও ওৱান ৱে ৰোডত কণ্ট্ৰা ড্ৰাইভিং বা বিপৰীত দিশত গাড়ী চলাব নালাগে। কি দেখুৱালে? ড্ৰিংক কৰি চলাব লাগে নে নালাগে? নালাগে।
ছোৱালীসকল একেবাৰে জিৰ' যে এনাৰ্জি নাই ল'ৰাবোৰৰ বেছি এনাৰ্জি ন ট্ৰেফিক সায়েন্স আছে কিছুমান তাৰে তিনটা ভাগত ভগোৱা আছে মেন্ডেটৰী ট্ৰেফিক সায়েন্স মানে যোনবোৰ বাধ্যতামূলক আমি মানিবই লাগিব নামানিলে কি হ'ব একেটা বস্তুৱে হ'ব ফাইন হ'ব পানিশমেন্ট পোৱা যাব কশনাৰী সায়েন্স মানে আমাক সতৰ্কতা দিছে আমাক সতৰ্ক কৰিব বিচাৰিছে যদি এইফালে দলংখন মানে ৱেটটো ল'ব নোৱাৰে বা ৰাস্তাটো ঠেক সেইটো আমাক আগতীয়াকৈ জনাব ইনফৰমেটৰী সায়েন্স মানে আমাক কিবা জনাব বিচাৰিছে কি জনাব বিচাৰিছে ওচৰত পেট্ৰল পাম্প আছে নেকি বা হস্পিটেল আছে নেকি সেইবোৰক ইনফৰমেটৰী সায়েন্স বুলি কয় অলপ এনেকুৱা ধৰণৰ দেখিবা সায়েন্সবোৰ তাৰে কিছুমান ইম্পৰ্টেণ্ট সায়েন্স মই আজি দেখুৱাম বৰ লাগিলে নেকি নাই লগা মই এণ্টাৰটেইনিং হয় ৰাস্তাত বেছিকৈ ঠিক আছে তো তোমালোকে ৰুল ফ'ল' কৰিবানে কৰিবা ঠিক আছে আশা কৰিছোঁ আৰু যদি নকৰা মোক কিখন মনত আছে বাৰু বহুত দেৰি দেখিলোঁ মই তোমালোকক এতিয়া মাৰ্চি নকৰোঁ আৰু ইমান ধুনীয়াকৈ বুজাই থৈ যোৱাৰ পাছতো যদি ৰুল ভাইলেট কৰা আৰু এবাৰৰ পৰাতো আমি নতুন মানে ষ্টেপ লৈছোঁ এবাৰ ডাইৰেক্ট পেৰেণ্টছ ইনভলভ হয় পেৰেণ্টছলৈ যিকোনো অফেন্স কৰিবা ষ্টুডেণ্টে পেৰেণ্টছলৈ এখন লেটাৰ যাব য'ত মানে তেওঁলোকে ভৰিব লাগিব 25,000 rupees টু গভৰ্ণমেণ্ট সেইটো তোমালোকে এতিয়া কেনেকৈ বচাবা আৰু ঘৰৰ পইচা বাইদেউ থেংক ইউ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুধিছো কিবা উপকাৰ আহিছে নে আহিছে নাই আহিছে নে নাই নিশ্চয় কেইটামান নিয়ম ময়ো নাজানো এতিয়াহে গম পাইছোঁ সঁচা কথা ক'বলৈ হ'লে বিশেষকৈ এই ট্ৰেকিঙৰ লাইনৰ মাজৰ ডিভাইডাৰ যিটো ষ্ট্ৰেট আৰু মানে গেপ দি যিটো কৰে সেইটো আজিহে জানিছোঁ মই ধন্যবাদ এইখিনি কথা কোৱাৰ বাবে এতিয়া আমি অন্য এটা মূল বিষয় লৈ আহিছোঁ চাইবাৰ ছিকিউৰিটি আমাৰ মোবাইলত সততে বিভিন্ন মেছেজ আহে আমি কেতিয়াবা ক্লিক কৰি দিওঁ তাৰ ফলত আমাৰ ধন উৰাই লৈ গুচি যায় এই সম্পৰ্কে আমাক বক্তব্য ৰাখিবৰ বাবে আমাৰ মাজত উপস্থিত আছে যোৰহাট থানাৰ উপ পৰিদৰ্শক বিতুপন নাথ ডাঙৰীয়া তেখেতক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেখেতৰ বক্তব্য আগবঢ়াব Sir, and all delegates present here. মোৰ নাম হৈছে শ্ৰী বিতুপন নাথ মই সাব ইন্সপেক্টৰ চাইবাৰ সেল SP অফিচত IC চাইবাৰ সেল হিচাপে কৰ্মৰত হৈছোঁ আজি টপিক মেইনলি হৈছিলে যে চাইবাৰ ছিকিউৰিটি ওপৰতো আছিলে তাৰ ওপৰত কামত আহিব এই চাইবাৰ সেললৈ যাতে যাবলগীয়া নহয় পিছত ছাৰ মোৰ মোবাইলটো হেক হৈছে ছাৰ মোৰ পইচা গুচি গ'ল কি কৰিম ছাৰ বহুতে ফোন কৰে বহুতে যায় আপোনালোকৰ লগৰবিলাকেও গৈছে বহুত চিনেমা কলেজত নহ'ব পাৰে বহুতে গৈছে অকণমান শুনি ল'লে তোমালোকে ভাল পাবা আৰু যাতে তোমালোকৰ লগত তেনেকুৱা নহয় সেইটো বুজি পাবা প্ৰথম কথা কাৰ মোবাইল নাই সেইটো সুধিলেতো মিছা প্ৰশ্নই নহয় কাৰ মোবাইল নাই আছে জানো নোহোৱা মানুহ আছে জানো কোন নাই মোবাইল নাই 85% মানুহৰে মোবাইল আছে 85% বেছিভাগৰে আছে প্ৰত্যেক ঘৰতে এটা নহয় এটা মোবাইল আছে আৰু তোমালোকৰ নিজৰ নহ'লেও ঘৰতে লৈ আহা আপোনালোক দেখাবলৈ মোবাইল আছে বুলি সাধাৰণতে ইউজ কৰিব নালাগে এতিয়া তোমালোকৰ ইউজ কৰা বয়স নহয় কিয় মই কৈ আছোঁ 2016 চনৰ পাছত 2016 চনৰ আগৰ কথা মই কৈ লওঁ 2016 চনৰ আগত ডাটা যেতিয়া অন কৰোঁ এখন বহুত স্পীডকৈ গুচি যায় লগালগ মেছেজ এটা আহিব যে ইমান টকা কাটা কৰিব ছাৰহঁতে গম পাব সেইটো পুৰণা দিন ছাৰহঁতে দেখিছে তোমালোকেতো জন্ম কৰা চাগে স্মাৰ্টফোনে দেখি আহিছা কিন্তু তাৰ আগৰ চিষ্টেমটো কৈ আছোঁ আগৰ মোৰ মোবাইল আছিলে Nokia X202 যেতিয়া মই ক্লাছ 10 পাছ কৰিছিলোঁ তেতিয়া মোৰ প্ৰথম মোবাইল আছিলে Nokia X202 ডাটা চাটা নাই একো ডাটা অন কৰিব নোৱাৰি সেইটো বহুত চিকিউৰ আছিলে কিয় চিকিউৰ আছিলে মই কৈ আছোঁ 2016 চনৰ পাছত যেতিয়া জিঅ'য়ে লঞ্চ কৰিলে নিজৰ জিঅ' চিম বেছিভাগৰে আছে চাগে জিঅ' চিম তেতিয়া ডাটা ফ্ৰী কৰি দিলে আৰু ইণ্ডিয়াত এতিয়া ডাটা 1 GB ডাটাৰ মূল্য পইণ্ট সামথিং পইচা ইমান কম মূল্যত আপোনালোকে ডাটা পায় আৰু সেইটোতে এতিয়া ডাটা অন নকৰাকৈ কোনো থাকিবই নোৱাৰে আনলেছ 1.5 GB ডাটা শেষ হৈ গ'ল তাৰপিছত তোমালোকৰ উপায় নাই
কিন্তু তাৰপিছতো উপায় আছে 19 টকা ডাটা 29 টকা ডাটা পেক সেইটো ডাটা অন নকৰি থাকিবই নোৱাৰে কিন্তু ডাটা অন কৰিলে কি হয় কি ভয় খাবলগীয়া বস্তু আছে ভয় খাবলগীয়া বুলি কৈছোঁ মই ভয় খাবলগীয়া বস্তু আছে তাৰে ছেফটি ৰুল কিছুমানো আছে আপোনালোকৰ মোবাইলত কিমান এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনে আপোনাৰ মোবাইলৰ পৰা কি ডাটা লৈ আছে কোনে জানে কিবা জানানে এপ এটা ইনষ্টল কৰিলে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা তাতে লিখা থাকে কিন্তু টাৰ্মছ এণ্ড কণ্ডিশ্যনো লিখা থাকে কিন্তু কাৰ সময় আছে এইবোৰ পঢ়িবলৈ ইমান ডাঙৰ পেজ কোনে লোৱা থাকিব কিন্তু ইনষ্টল কৰাৰ টাইমতে আপোনালোকে এতিয়াও চাওক ফেচবুকে আপোনাৰ কি ডাটা লৈ আছে কাৰ ফেচবুক নাই চবৰে আছে চাগে ৰেকৰ্ড কৰি দিলে স্ক্ৰীন ৰেকৰ্ড কৰাৰ পিছত সেই ৰেকৰ্ডিংটো হোৱাটছএপত কথা ব্লেকমেইল কৰি আছিল তেখেতৰ ৰেপুটেড এজন ডক্টৰ কিন্তু যেতিয়া তেখেতে গম পালে যে এনেকুৱা হ'ব বোলে পায় বুলি তেখেতে সদায় ৰেগুলাৰলি 1 লাখ 2 লাখ নেট ট্ৰানজেকশ্যন কৰি টোটেল 60 লাখ মান গুচি গ'ল আৰু তেখেতৰ হ'ল হৈছে কাৰণ বেছি ট্ৰানজেকশ্যন মানে 6 লাখ নে 5 লাখ হ'ল হৈছিল কিন্তু এইটো বেছি ট্ৰানজেকশ্যনৰ মানে হৈছে সেইটো ইমানখিনি পইচা ওলাব পৰা নাছিলে কিন্তু তেখেতৰ গম পালে কেতিয়া ডক্টৰ এজন পলিটিকেলত যোৱা মানে গম পালে নহ'লে তেতিয়া আৰু পইচা দি দিলে ইমান আছে সেইকাৰণে কৈছোঁ ডাটা অন কৰি ক'বই নালাগে আনট্ৰাষ্টেড কোনোবা পাৰ্চনে যদি আননোন পাৰ্চনে যদি ভিডিঅ' কল কৰিছে ৰিচিভ কিয় কৰিব আপুনি তেখেতৰহে প্ৰয়োজন আপুনি কাটি থৈ দিব ফোন কৰিব বা আপুনি যদি কৰে কাৰোবাক তেতিয়াহ'লে ঠিকে আছে বেলেগে যদি আননোন পাৰ্চনে ফোন কৰে তেতিয়াহ'লে আপুনি ৰিচিভ নকৰিব এইবোৰ হৈ আছে আৰু আপোনাৰ ফটো ভিডিঅ' যিমানবোৰ আছে সেইবোৰ যদি কেনেবাকৈ বাহিৰৰ এই একেই কথাত কৰেগৈ তেওঁলোকে সেইবোৰ ফটো কি কৰিব প্ৰথমে মক কৰিব আজিকালি এয়াই ChatGPT গম পোৱা ChatGPT ফটোখন দিলেই তোমাক বেলেগ ফটো পিন্ধাই দিয়ে শাৰী পিন্ধাই দিয়ে কিবা কৰাই দিয়ে অফিচ পিন্ধাই দিয়ে ড্ৰেছ চেঞ্জ কৰি দিয়ে জোতা চেঞ্জ কৰি দিয়ে তেনেকুৱা মানে একো ডাঙৰ কথা নহয় যে বেলেগ যিকোনো এটা বেয়া ফটো বনোৱা সেইকাৰণে সেইবোৰ ফটো যিমান ফেচবুক হওক ইনষ্টাগ্ৰাম হওক এইবোৰ শ্বেয়াৰ কৰাটো আমাৰ মাজত উপস্থিত থাকি যোৰহাট লিগেল এৱাৰনেছ কেম্পেইনিঙৰ ডিজিটেল ল আৰু ট্ৰেফিক ৰুলছৰ ওপৰত যিখিনি ক'লে যিখিনি আগবঢ়ালে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দও উপকৃত হৈছে আৰু হ'বই কাৰণ আমি চব কথা নাজানো যিখিনি খুঁটিনাটি আছিলে মই কেইটামান কথা আজি জানিব পাৰিছোঁ মই ব্যক্তিগতভাৱে লাভান্বিত হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপকৃত হৈছে বুলি অনুভৱ কৰিছোঁ যাই কি নহওক তিনিওগৰাকী ব্যক্তি যোৰহাট আইন প্ৰাধিকৰণৰ যিসকলে আমাৰ মাজত এই সজাগতা সৃষ্টিৰ বাবে আজি আমাৰ মাজত আহি উপস্থিত হ'লেহি তেখেতলোক সদৌদিকে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা মহাবিদ্যালয় IQAC তৰফৰ পৰা মহাবিদ্যালয় NSS গোট টিচাৰ্ছ ইউনিট ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা সদৌদি অনুষ্ঠান বিশেষৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানটি বিশেষভাৱে আমাৰ মাজত উপস্থিত থাকি আমাৰ যি ভিডিঅ'গ্ৰাফাৰ সহায় কৰি দিলে আমাৰ প্ৰাক্তন ছাত্ৰ তেওঁ বৰ্তমান আইন প্ৰাধিকৰণৰ সদস্য যোৰহাটৰ এজন আইন প্ৰাধিকৰণ বিভাগৰ কৰ্মচাৰী তেখেত আৰু মিষ্টাৰ মহন্ত আমাৰ মাজত আহি উপস্থিত হ'লে তেখেতলোক দুজনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানতে আজি এই অনুষ্ঠানটি সামৰণি পৰিল বুলি ঘোষণা কৰিছোঁ আৰু সদৌদিকে মই পুনৰ নিজৰ কৰ্তব্যত অৱসৰভাৱে অনুৰোধ জনালোঁ ধন্যবাদ